কৈ দিব। হয়তো আমাৰ এই কলোৱা দেউৰী গাঁৱৰ ঢিঙা সমষ্টি এই আঁচনিটো আছে মানে কি আৰু আমাৰ কলোৱা সোণোৱাল গাঁও, আমাৰ ৰৌমাৰী সোণোৱাল গাঁও, আমাৰ বহুখিনি এৰিয়াৰ ভিতৰত মানে এই আঁচনিটো আমাৰ আছে মানে ইয়াতে। কেতিয়াবা পানী পোৱা নাই? এইটো আপোনাৰ আমি জনাত মানে 80 দশকৰ ভিতৰতেই নিৰ্মাণ হৈছিলে। তেতিয়াৰ পৰাই আপোনাৰ মানে আমাৰ ইয়াত কৃষকৰ পানী তেনেকুৱা ব্যৱস্থাৰ ওপৰত মানে খেতি কৰিব পৰা নাই, ডেভেলপ হ'ব পৰা নাই। আৰু আমি গোটেই খেতিয়কবিলাকেই প্ৰকৃতিৰ ওপৰতে আৰু নিৰ্ভৰ কৰে, যেতিয়া নেকি চৰকাৰে এইটো আমাক মানে সুবিধা কৰি দিছিল। কিন্তু এই সুবিধা কৰাৰ পাছৰ পৰা আমাৰ সকলোবিলাক কৃষক আছে, তেওঁলোকে সকলোৱে ক'ব ইয়াৰ পৰা আমি কোনো এজনো পানী লৈ উপকৃত হ'ব পৰা নাই। আমি দেখোঁ মাজে মাজে চফা কৰা দেখোঁ, মাজে মাজে বহুত ইয়াত নিৰ্মাণৰ কাৰণে সেইটো হয়। তেওঁলোকৰ ডিপাৰ্টমেণ্টলি আহে, কিছুমান ঠিকাদাৰ আহে, আপোনাৰ দেখিব এইবিলাক মানে এনেকৈ জংঘলবিলাক চাফা কৰে, ক'ৰবাত মানে ব্লক এৰিয়ালৈ মানে ৰিপেয়াৰিং কৰে, বহু লাখ কোটি টকাৰ মানে তেওঁলোকে কাম কৰি যায়। কিন্তু তেওঁলোকে অকল এই বস্তুটোহে মানে কৰি যায়, পানী নাই। এতিয়া আপুনি চাব আগলৈ চাওক, আপুনি ডেলিভাৰী আউটলাইন মানে নাই। আমাৰ এইটো ৰাস্তাই আপুনি গৈছে, আগলৈ গৈছে, ইয়াৰ পৰা পানীটো দিয়াৰ লগে লগে আপোনাৰ আমাৰ এতিয়া গোটেই দুই চাইডেই মানে আমাৰ কৃষকবিলাকৰ মাটি আছে। এতিয়া আপুনি নিজেই গম পাব যে ডেলিভাৰী আউট ক'তো নাই। এতিয়া এই দলংখন আপোনালোকে চাওক, এই ব্ৰিজখন আপুনি চাওক। এতিয়া আমাৰ আৰু এটা অসুবিধা হয় আপোনালোকৰ কি, আমাৰ এতিয়া ট্ৰেক্টৰবিলাক নিবলৈ অসুবিধা হয় মানে। এতিয়া আমাৰ ড্ৰেইনটো হোৱাৰ কাৰণে ট্ৰেক্টৰ মানে পাৰ কৰিব নোৱাৰে। আমাৰ এতিয়া সকলোবিলাক কৃষকৰ প্ৰত্যেকৰে ধৰক সৰু VST মানে গাড়ী আছে, সেইবিলাকৰ কাৰণে আমাৰ অসুবিধা হয় মানে কি। আৰু আমি জনাত আজিলৈকে, মই নিজেও এজন কৃষক, মোৰ ইয়াতে মাটি আছে ওচৰতেই, আমি আজিলৈকে এই প্ৰজেক্টটোৰ পৰা মানে ফুটা কৰি এটোপলৈও পানী পোৱা নাই। সেইটো কাৰণেই লাভালাভ আমি বুজি পাইছোঁ এতিয়া আৰু, কাৰণ তেওঁলোকক আমি ৰিপেয়াৰিং কৰা দেখোঁ, চাফ চিকুণ কৰা দেখোঁ, তাৰ বাদেতো আমাৰ কৃষকৰ একো নাই, তাৰ পৰা আমি একো লাভালাভ হ'ব পৰা নাই। এতিয়া আপোনাৰ দেখিলোগৈ ঠিকাদাৰ বাদে কৃষকৰ মানে লাভ নাই, ঠিকাদাৰ লাভ। এতিয়া আপুনি আগলৈ যাওক, গোটেই গছ গছনি ভৰ্তি, ক'ৰবাত পানী নাই মানে।